বন্ধু বান্ধৱীসকল মই পলাশাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ' ক্লাছটো তোমালোকৰ ক্লাছ 6ত পঢ়ি থকা ষ্টুডেণ্টছখিনিৰ কাৰণে নিৰ্মাণ কৰিছোঁ, যি নেকি হিন্দী ছাবজেক্টটো লৈছে। আৰু এই আজিৰ ভিডিঅ'টোত তোমালোকৰ হিন্দী ছাবজেক্টৰ বাঘ আৰু বাতহি, ইয়ানি কি বাঘ আৰু বাটৰুৱা, এই যিটো পাৰ্টিকুলাৰ লেচন আছে, লেচনৰ কুৱেশ্যন আনচাৰখিনি পাবা। গতিকে ভিডিঅ'টো শেষলৈকে চাবা যদি তোমালোকে কুৱেশ্যন আনচাৰখিনি ভালদৰে জানিবলৈ আৰু বুজিবলৈ বিচাৰিছা। ঠিক আছে, চ' 1 নম্বৰ প্ৰশ্নটো মন কৰা। আৰু এটা কথা লক্ষ্য কৰিবা, এই যিটো তোমালোকৰ লেচন বাঘ আৰু বাতহি, এই লেচনটোৰ পৰা তোমালোকে বহুত এটা ভাল নৈতিক শিক্ষা নতুবা নৈতিক অভিয়াছলি শিক্ষাই হ'ব, নৈতিক শিক্ষা পাবা। ঠিক আছে, যে অধিক লোভ কৰিলে মানুহৰ কি হয়। ঠিক আছে, বহুত এটা ভাল কথা শিকিবলৈ পাবা। গতিকে ভিডিঅ'টো চাই থাকিবা শেষলৈকে আৰু মনোযোগ সহকাৰে চাবা। অকল কুৱেশ্যন আনচাৰখিনি কৰিম বুলি ভিডিঅ'টো নাচাবা। তেনেকৈ যদি ভিডিঅ'টো চাবলৈ আহিছা তেনেহ'লে লোকচানটো তোমালোকৰ নিজৰ হয়। ঠিক আছে, 1 নম্বৰত এটা কুৱেশ্যন দিছে আৰু এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনাও আছে। কুৱেশ্যনটো হৈছে বাঘ আৰু বাতহি কাহানী কো আপনে শব্দ মে লিখো আৰু বাতাও। মানে বাঘ আৰু বাটৰুৱা, এই যিটো তোমালোকৰ লেচন, এই যিটো কাহিনীটো নিজৰ শব্দত কোৱা নতুবা লিখা। হয়তো তোমালোকৰ পৰীক্ষাত লিখা বুলিয়ে আহিব, কিয়নো তোমালোকৰ পৰীক্ষাটো যিহেতু লিখিতভাৱে হয়, নহয় জানো? গতিকে ইয়াৰ উত্তৰত আমি কি লিখিম? একেবাৰে উজু ফৰ্মেটত আমি লিখিব পাৰোঁ উত্তৰটো। एक बूढ़ा बाघ था, यानी कि এটা বুঢ়া বাঘ আছিল। वह बुढ़ापे के कारण शिकार नहीं कर पाता था, আৰু সেই বাঘটো বুঢ়া হৈ যোৱাৰ কাৰণে সি শিকাৰ কৰিব পৰা নাছিল। एक दिन दलदल वाले तालाब के पास उसने सोने का कंगन देखा, আৰু এদিনাখন সেই বাঘটোৱে এটা তালাবৰ কিনাৰত, এটা ভাল জলাশয়ৰ কিনাৰত, এটা ভাল নহয় আৰু বহুত এটা দহ টাইপৰ পুখুৰী নতুবা জলাশয়। ঠিক আছে, সেই এনেকুৱা জলাশয় এটাৰ কিনাৰত সেই বাঘটোৱে কি দেখিলে? সোণৰ মানে কংগন দেখিলে। ঠিক আছে, এটা সোণৰ মানে খাৰু দেখিলে। কংগন মানে হৈছে খাৰু। ঠিক আছে, সোণৰ খাৰু দেখিলে। আৰু कंगन को उसने उठा लिया और सोचने लगा कि कोई इधर आए तो उसे कंगन का लालच देकर फसाऊंगा। আৰু বাঘটো ভাবিবলৈ ধৰিলে যে কি কোনোবা যদি এইফালেদি আহে, কোনোবা যদি এইফালে আহে, তেনেহ'লে তাক মই এই সোণৰ মুহটো দি নতুবা সেই সোণৰ কি বুলি কয়, সোণখিনি দেখি সোণৰ লোভ দেখুৱাই পিনে মানে বাঘটোৱে তাক ফচাব। ঠিক আছে, এনেকৈ মানে বাঘটোৱে এটা প্লেন বনালে, এটা আঁচনি বনালে। थोड़ी देर में तालाब के दूसरे किनारे पर एक বাতহি আয়া, আৰু তাৰপিছত অলপ সময় পিছতে কি হ'ল, জলাশয়টোৰ আনটো পাৰে এজন বাটৰুৱা আহিলে। ঠিক আছে, বাঘনে বাতহিকো দেখা, বাঘে সেই বাটৰুৱাজনক দেখিলে। তাৰপিছত वो जानता था कि आदमी को सोना प्रिय होता है, আৰু বাঘটোৱে এইটো কথা জানিছিলে যে মানুহে সোণ ভাল পায়। তোমালোকৰ ঘৰতো মা দেউতাক সোধা নুসুধা নিজৰ কথা, বাট মানুহে সোণ ভাল পায়। সোণৰ প্ৰতি মানুহৰ মোহ আছে, যে সোণ এটা বহুত মূল্যৱান ধাতু, ৰাইট? গতিকে এইটো কথা মানে বাঘটোৱে ভাল ধৰণে বুজি পাইছিলে। আৰু তোমালোকে মা দেউতাকো সুধিবা যে সোণৰ মূল্যনো কিয় ইমান বেছি, কাৰণ কেলৈ সোণ এটা পৰিমাণতে আমাৰ পৃথিৱীত পোৱা যায়। সেইটো কাৰণে সোণ এটা মূল্যৱান ধাতু, আৰু এইটো মানুহে বিলিভ কৰে, মানে বিশ্বাস কৰে। ঠিক আছে, তাৰপিছত মন কৰা, बाघ ने बतोही को सोने का कंगन दिखाते हुए कहा। তাৰপিছত সেই বাঘটোৱে সেই বাটৰুৱাজনক সোণৰ সেই খাৰু কিপাত দেখাই ক'লে যে কি ইয় সোনে কা कंगन ले लो, এই সোণৰ খাৰু কেইটা লৈ লোৱা। মেৰে কাম কাটো নেহি হে, ইয়ানি কি তুমি এই সোণৰ খাৰুকেইটা লৈ লোৱা, কাৰণ ই মোৰ কোনো কামৰে নহয়। অভিয়াছলি বাঘটোৱে এই খাৰুকেইটা কি কৰিব? বাঘটোৱে সোণৰ খাৰুকেইটা কি কৰিব? একোতো কৰিব নোৱাৰে, ৰাইট? তাৰপিছত মন কৰা, परंतु বাতহি কো বুঢ়ে বাঘ পৰ বিশ্বাস নেহি হোতা, কিন্তু সেই যিটো বাঘটোৱে কথা কৈছিলে যে কি তুমি আহি পিনে এই সোণৰ খাৰুকেইটা লৈ লোৱা, এই কথাষাৰত মানে সেই বাটৰুৱাজনৰ বিশ্বাস হোৱা নাছিল, সেই বাঘটোৰ ওপৰত বিশ্বাস হোৱা নাছিল। ঠিক আছে, वो जानता था कि बाघ एक হিংসক জানবৰ হে, আৰু এই বাটৰুৱাজনে এইটো কথা জানিছিলে যে কি বাঘ এটা হিংসক প্ৰাণী হয়, এটা হিংস্ৰ জন্তু হয়। ঠিক আছে, অভিয়াছলি বাঘটো দেখিছে, বাঘে যিটো গুৰজনী মাৰে, ৰাইট? আৰু বাঘে ডাঙৰ ডাঙৰ জীৱ জন্তুবিলাক মাৰি খায়। ঠিক আছে, ইভেন হাতীলৈকে বাঘে চিকাৰ কৰে, ৰাইট? হাতীকো মাৰি পিনে খায় বাঘে। তোমালোকে এনিমেলছ প্লেনেট নতুবা ডিস্কভাৰী চায়েন্স, নেশ্যনেল জিঅ'গ্ৰাফী, নেট জিঅ' ৱাইল্ড, এই যিবিলাক টিভি চেনেল, সেই চেনেলবিলাক মেবি দেখিছে চাগে, নহয় জানো? অলৰাইট, তাৰপিছত মন কৰা,
वो बाघ फिर उसके बाद बाघ फिर अपनी ओर से सफाई देते हुए कहता है कि उसने जीवन में बहुत पाप किया है, किंतु अब एक सन्यासी की শিখ से वो बदल गया है। তাৰপিছত যেতিয়া নেকি বাটৰুৱাজনে বাঘটোৰ ফালে আহিবলৈ মন নকৰিলে, তেতিয়া নেকি বাঘটোৱে নিজৰ ফালৰ পৰা আকৌ কৈছে যে কি মই জীৱনত বহুত পাপ কাম কৰিছোঁ, নতুবা বাঘটোৱে নিজে কৈছে যে কি সি জীৱনত বহুত পাপ কৰ্ম কৰিছে, নতুবা পাপ কাম কৰিছে, কিন্তু এতিয়া সি এটা মানে এগৰাকী সন্যাসীৰ উপদেশত সি সলনি হৈ গ'ল। ইয়াত দেখিছা, কিন্তু अब एक सन्यासी की শিখ से वो बदल गया है, কিন্তু সি এতিয়া এজন সন্যাসীৰ পৰশত কি হ'ল, এগৰাকী সন্যাসীৰ পৰশত, সন্যাসীৰ উপদেশত সেই বাঘটো সলনি হ'ল। অভিয়াছলি বাঘটো কেনেকৈ সলনি হ'ব, ৰাইট? বাঘেটো চিকাৰ কৰি খাবই, বাঘেটো কাহানি ঘাঁহ নাখায় ন। কিন্তু মানে এই মানুহজনে যিহেতু হেৰিটো দেখি পিনে লোভ কৰিলে ন, সোণটো দেখি লোভ কৰিলে, সেইটো কাৰণে এই মানুহজন পিছত গৈ মৃত্যু হ'লগৈ, বাঘটোৱে খাবলৈ পালে। ঠিক আছে, পিছত আকৌ মন কৰা, কিন্তু नेक्स्ट मन करा, बटोही पर सोने का लालच ऐसा सवार हुआ कि वह बाघ का डर भूल गया और तालाब के उस पार जाकर कंगन लेना चाहा। তাৰপিছত সেই বাটৰুৱাজনৰ মানে সোণখিনি দেখি মানে সোণৰ লোভত পৰিল যে কি বাঘৰ ভয়কো নেওচি জলাশয়টো পাৰ হৈ খাওঁটো ল'বলৈ বিচাৰিলে। তাৰমানে সেই বাঘটোৱে যেতিয়া নেকি সোণৰ মুহটো দেখুৱালে, সোণৰ লোভটো বাটৰুৱাজনক দেখালে, দেন বাটৰুৱাজনে মানে বাঘৰ প্ৰতি যে মানুহৰ এটা ভয় থাকে, সেই ভয় নাইকিয়া হৈ গ'ল বাটৰুৱাজনৰ। ঠিক আছে, আৰু বাটৰুৱাজনৰ ভয় নাইকিয়া হ'ল। তাৰপিছত বাটৰুৱাজনে মানে সেই বাঘৰ ভয় পাহৰি পিনে সেই সোণৰ কংগনকেইটা ল'বৰ কাৰণে, সোণৰ খাৰুকেইটা ল'বৰ কাৰণে বাঘটোৰ ফালে গ'ল। তাৰপিছত কি হয়, তাৰপিছত সেই বাঘটোৱে মানুহজনক খাই পেলায়। ঠিক আছে, उसने तालाब में 1-2-4 कदम ही रखे थे कि दलदल में फंस गया। মানে সেই মানুহজনে এখোজ দুখোজকৈ খোজ দিওঁতে সেই বোকাত সোমাই পিনে সেই ফচি গ'ল। उसके बाद क्या हुआ, उसके बाद दलदल में फंसी बतोही को देखकर बाघ भयंकर गुस्सा में आता है और उस पर आक्रमण कर देता है। उसके बाद क्या होता है, बतही लालच में पड़कर विवेक त्याग दिया और जान गवा दी। সেই বাঘটোৰ ভয়ত বাঘটোৱে যি কথা কৈছিলে যে তুমি আহা, মই এতিয়া এজন সন্যাসীৰ উপদেশত মই সলনি হৈছোঁ। ঠিক আছে, এই ধৰণে যে বাঘটোৱে লোভ দেখাইছিলে, সেই লোভত আহি পিনে সকলো কথা পাহৰি গ'ল। কোনে পাহৰি গ'ল? বাটৰুৱাজনে পাহৰি গ'ল, নহয় জানো? আৰু সেই বাটৰুৱাজনে সেই লোভত পৰি পিনে কি হ'ল, সেই বাঘটোৰ ফালে গৈছিলে। বাঘটোৰ ফালে যোৱাৰ কাৰণে অভিয়াছলি বাঘটোৱে এইটো প্লেনে বনাইছিলে, নহয় জানো? সেই বোকাত সোমাই পৰিল বাটৰুৱাজন। বোকাত সোমাই পৰাৰ কাৰণে কি হ'ল, বোকাত সোমাই পৰাৰ কাৰণে বাঘটোৱে সেই মানুহটোৰ ওপৰত জঁপিয়াই পিনে তাক মাৰি পিনে খাই পেলালে। ঠিক আছে, চ' ইয়াৰ দ্বাৰা কি শিক্ষা পালা? ইয়াৰ দ্বাৰা এইটোৱে শিক্ষা পালা যে কি অধিক লোভ কৰিব মানুহে নালাগে, আৰু সদায় আমি নিজৰ মগজৰ দ্বাৰা কথাবিলাক চিন্তা কৰিব লাগে। সদায় আমি কিবা এটা কাম কৰোঁতে আমি সদায় নিজৰ বিবেকটোক ব্যৱহাৰ কৰিব লাগে। प्रस्तुत चित्र कथा बाघ और बतोही से हमें क्या सीख मिलती है, মানে এই যেটো কাহিনী যে বাঘ আৰু বাটৰুৱা, এই কাহিনীটোৰ পৰা আমি কি শিক্ষা পাওঁ? प्रस्तुत चित्र कथा बाघ और बतोही से हमें यह सीख मिलती है कि हर परिस्थिति में विवेक से काम ले और लालच ना करे। মানে এই প্ৰস্তুত যেটো কাহিনীটোৰ পৰা আমি এতে শিক্ষা পাওঁ যে কি সকলো পৰিস্থিতিত আমি নিজৰ মগজটো ব্যৱহাৰ কৰিব লাগে, নিজৰ বিবেকেদি সিদ্ধান্ত ল'ব লাগে, আৰু কাহানিও লোভ কৰিব নালাগে। লালচ মানে হৈছে লোভ, কাহানিও লোভ কৰিব নালাগে। লোভেই পাপ, পাপেই কি বাৰু? পাপেই মৃত্যু, ৰাইট? অ'কে, ইমানখিনি আছিলে, একেবাৰে উজু প্ৰশ্ন হয়। बूढ़े होने पर बाघ ने क्या तरकीब सोची, यानी कि बूढ़ा हुआ बाघ तो की उपाय भाविले। बूढ़ा बाघ को जब सोने का कंगन मिला तब उसने कंगन का लालच देकर किसी को फंसाने की तरकीब सोची। यानी कि बुढ़ा बाघे সোণৰ খাৰু পোৱাৰ পিছত সি মানে সেই সোণৰ খাৰুৰ লোভ দেখুৱাই কাৰোবাক খাম বুলি প্লেন কৰিছিলে, নতুবা ভাবিছিলে। ঠিক আছে, बाघ ने किसका लालच देकर बतोही को तालाब में फंसाया। उत्तर প্ৰশ্নটোত কি কৈছে বুজিলা নাই বাৰু? প্ৰশ্নটোত কৈছে যে কি বাঘে কিহৰ লোভ দেখুৱাই বাটৰুৱাজনক জলাশয়ত সোমোৱাইছিল। উত্তৰ बाघ ने सोने के कंगन का लालच देकर बतोही को तालाब में फंसाया था। তাৰমানে বাঘে সোণৰ খাৰুৰ, সোনে কা कंगन यानी कि সোণৰ খাৰুৰ লোভ দেখুৱাই বাটৰুৱাজনক জলাশয়ত সোমোৱাইছিল।
बाघ की बातें सुनकर बटोही ने क्या किया মানে বাঘৰ কথা শুনি বাটৰুৱাজনে কি কৰিলে উত্তৰ বাঘ কি বাতেं सुनकर बटोही ने तालाब में उतरा মানে বাঘৰ কথা শুনি বাটৰুৱাজনে জলাশয়ত নামিছিলে নতুবা নামিল নেক্সট মন কৰা तालाब में उतरते ही बटोही का क्या हाल हुआ यानी कि জলাশয়ত নামিয়ে বাটৰুৱাজনৰ কি দেখা হ'ল उत्तर तालाब में उतरते ही बटोही दलदल में फंस गया यानी कि যেতিয়া নেকি সেই বাটৰুৱাজনে জলাশয়ত নামিলে নমাৰ লগে লগে সেই বাটৰুৱাজনে বোকাত সোমাই ফচি গ'ল বোকাত সোমাই পৰিল মানে ঠিক আছে आखिरकार बाघ ने बटोही का क्या हाल किया यानी कि অৱশেষত বাঘে বাটৰুৱাজনক কি কৰিলে উত্তৰ आखिरकार মানে অৱশেষত बाघ ने মানে বাঘটোৱে बटोही पर आक्रमण कर दिया यानी कि বাটৰুৱাজনক অৱশেষত বাঘটোৱে কি কৰিলে বাটৰুৱাজনৰ ওপৰত আক্ৰমণ চলালে আৰু বাঘটোৱে সেই বাটৰুৱাজনক খাই পেলালে ধৰি পাৰিলা বুজি পালা ইজি কুৱেশ্যন হয় একেবাৰে ইজি হয় তোমালোকে পঢ়িলেই পাৰিবা নিশ্চয় পঢ়িছা ৰাইট সো এইকেইটাই আছিলে তোমালোকৰ খুব পৰীক্ষাত আহি থকাৰ প্ৰশ্ন বাকি তোমালোকৰ কাৰণে অলপ গ্ৰামাৰ আছে যিখিনি নেকি তোমালোকৰ নিজৰ বিবেকৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে সেইখিনি নিজে কৰিবা মই তোমালোকক জাস্ট লেসনটোৰ কোৱেশ্যনখিনি দেখালো কোৱেশ্যন আনসাৰখিনি দেখালো ঠিক আছে সো থ্যাংক ইউ সো মাচ ভিডিওটো চোৱাৰ বাবে আৰু যদি তোমালোকে ভিডিওটো চাই ভাল পালা বুজি পালা তেনেহ'লে স্কুলৰ যিবিলাক হোৱাটছএপ গ্ৰুপ আছে গ্ৰুপবিলাকত শ্বেয়াৰ কৰিবা ভিডিওটো যাতে তোমালোকৰ বন্ধু বান্ধৱীসকল এই ভিডিওটোৰ পৰা অলপ হ'লেও উপকৃত হয় ঠিক আছে সো থ্যাংক ইউ সো মাচ ফৰ ৱাচিং দিছ ইউটিউব ভিডিও ক্লাছ